আপোনাৰ সপ্তাহটোৰ আৰম্ভণিৰ পৰা শেষলৈকে দিনকেইটা কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাবলৈ আমাৰ সৈতে এগৰাকী অতিথি আছে আৰু তেওঁক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ডক্টৰ পৰশ শৰ্মা জ্যোতিষী তেওঁক আমাৰ এনকেটিভি বিশেষ অনুষ্ঠানলৈ স্বাগতম ধন্যবাদ গতিকে পুৱাৰ এই সময়ছোৱাতে আপোনাৰ পৰা আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম যে সপ্তাহটোৰ দিনকেইটা কেনেদৰে পাৰ হ'ব চাওক গোটেই সপ্তাহটোৰ কাৰণে আমি যদি চাওঁ মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ এইবাৰ এই গোটেই সপ্তাহটো কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ আহিব প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ এই সপ্তাহটো শুভ লগতে যদি তেওঁলোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপমান সাৱধান হোৱাটো দৰকাৰ কাৰণ ধৈৰ্য ধৰি যদি তেওঁলোকে কিছুমান কাম কৰে তেতিয়া তেওঁলোকৰ কাৰণে ভাল তৎক্ষণাত কোনোবা সিদ্ধান্ত লৈ পেলাই তেওঁলোকৰ কাৰণে দিগদাৰ হ'ব পাৰে বিশেষকৈ ফাইনেন্সিয়েল মানে ক্ষেত্ৰত তেওঁলোকৰ অলপ সাৱধান থকা দৰকাৰ অযথা ধন ব্যয়ৰ সম্ভাৱনা আছে আৰু লগতে পৰিয়ালৰ মাজত তেওঁলোকৰ অলপমান মতবিৰোধ ঘটিব পাৰে গতিকে সপ্তাহটোত মেঘ ৰাশিৰ জাতক-জাতিকাসকলে যদি হনুমান মন্দিৰ দৰ্শন কৰি থাকিব পাৰে তেতিয়াহ'লে ভাল বিশেষকৈ এই সপ্তাহটোৰ মঙলবাৰ আৰু শনিবাৰে তেওঁলোকে হনুমান মন্দিৰ দৰ্শন কৰিলে তেওঁলোকে গোটেই সপ্তাহটো ভাল হ'ব বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ এই গোটেই সপ্তাহটো যদি চোৱা যায় দীৰ্ঘদিনীয়া যদি কিবা তেওঁলোকৰ কৰ্ম আছে যি ৰখি আছিলে সেই কৰ্মবিলাক এই সপ্তাহটোত তেওঁলোকৰ পূৰণ হ'ব লগতে তেওঁলোকৰ যিবিলাক শাৰীৰিক অৱস্থা আগতে যদি যাৰ বেয়া হৈ আছিলে তেওঁলোকৰ এই সপ্তাহটোত ভাল হোৱাৰ সম্ভাৱনা আছে তেওঁলোকে এই সপ্তাহটোত যিকোনো এটা দিনত যদি গণেশ মন্দিৰ নহ'লে মা লক্ষ্মী মন্দিৰ দৰ্শন কৰিব পাৰে তেওঁলোকৰ যিবিলাক বাধা থাকে সেইবিলাক দূৰ হ'ব লগতে তেওঁলোকে গৰু বা যিকোনো জীৱ জন্তু কিবা যদি এই সপ্তাহৰ ভিতৰত খুৱাব পাৰে তেতিয়াও তেওঁ আধৰুৱা যি কাম আছে সেয়া পূৰণ হ'ব মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ গোটেই সপ্তাহটোৰ ক্ষেত্ৰত যিবিলাক নেটৱৰ্কিং বা মাৰ্কেটিঙৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ কাৰণে খুব ধুনীয়া সময় তেওঁলোকৰ পুৰণা যদি কিবা কাম আধৰুৱা হৈ আছিলে এই সপ্তাহটো হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু অলপমান জটিলতা দেখায় গতিকে মিথুন ৰাশিৰ জাতক-জাতিকাসকলে বিশেষকৈ এইখিনি সময়ত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান তেওঁলোকে মনোযোগ দিলে তেওঁলোকৰ কাৰণে ভাল বিশেষকৈ এই সপ্তাহটোৰ বুধবাৰে তেওঁলোকে যদি গণেশ মন্দিৰ দৰ্শন কৰে আৰু গণেশ মন্দিৰত গৈ পেলাই আদা তাৰপিছত নিমখ এই ধৰণৰ বস্তু দিব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব মিথুন ৰাশিৰ জাতক-জাতিকাসকলে এইখিনি ক্ষেত্ৰত মনত ৰাখিব বাক্যত যে কণ্ট্ৰল ৰাখে ইম'চনত আউট অফ ইম'চন আকৌ যদি বেয়াকৈ কথা কৈ নেপেলায় তাৰ অলপ গুৰুত্ব দিলে ভাল হ'ব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ গোটেই সপ্তাহটোৰ কাৰণে খুব এটা ভাল সময় বিশেষকৈ আজি যিহেতু সোমবাৰ আছে আজি তেওঁলোকে যদি যিকোনো শিৱ মন্দিৰত গৈ পেলাই গাখীৰ পানী ঢালিব পাৰে তেওঁলোকৰ কাৰণে ভাল বিশেষকৈ তেওঁলোকে অভাৰ থিংকিঙৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমৰ পৰা বাচিবৰ কাৰণে যিমান পাৰে এই সপ্তাহটোত মেক্সিমাম বগা ড্ৰেছ বা হোৱাইট কালাৰৰ ড্ৰেছ যদি পৰিধান কৰিব পাৰে তেওঁলোকৰ কাৰণে ভাল পাৰিলে তেওঁলোকে যদি পাৰে যিকোনো মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ লগত তেওঁলোকক যদি কিবা গিফ্ট কৰিব পাৰে তেওঁলোকৰ কাৰণে এই সপ্তাহটো ভাল হ'ব সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ এই গোটেই সপ্তাহটোত তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত অলপ জটিলতা দেখাইছে যিহেতু তেওঁলোকৰ শনিৰ ঢাইয়াৰ প্ৰভাৱত আছে গতিকে এই সময়খিনি বিশেষকৈ শনিবাৰটো তেওঁলোকে ভালকৈ মানি চলাটো তেওঁলোকৰ কাৰণে ভাল কোনো কাৰণে কাকো পইচা ধাৰলৈ দিব নালাগে সিংহ ৰাশিৰ জাতক-জাতিকাসকলে যদি এইখিনি সময়ত এই সপ্তাহটো যদি কাৰোবাক পইচা ধাৰলৈ দিয়ে সেই পইচা তেওঁ ঘূৰাই পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ কাৰণে অলপমান সময়টো ভাল যোনে প্ৰাইভেট ছেক্টৰত কিবা চাকৰি ইণ্টাৰভিউ দিছে তেওঁলোকৰ এই সপ্তাহটোত সেই ধৰণৰ চাকৰি হোৱাৰো সম্ভাৱনা আছে সিংহ ৰাশিৰ জাতক-জাতিকাসকলে যিমান পাৰে সূৰ্য প্ৰণাম কৰাটো দৰকাৰ গতিকে সূৰ্যক ডেইলি বেছিছত যদি পানী দিব পাৰে জয় সূৰ্য দেৱতা বুলি ক'ব পাৰে তেতিয়াও সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল হ'ব কন্যা ৰাশিৰ জাতক-জাতিকাসকলে গোটেই সপ্তাহটোৰ ক্ষেত্ৰত তেওঁলোকৰ আগতকৈ যোৱা সপ্তাহটোতকৈ এই সপ্তাহটো খুব বেছি ভাল দেখাইছে কিন্তু এটা মনত ৰাখিব তেওঁলোকৰ শাৰীৰিক অসুস্থতা বিশেষকৈ বিষৰ সমস্যা আৰু পেটৰ সমস্যাত ভুগিব পাৰে গতিকে এই সময়খিনিত তেওঁলোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অযথা তেওঁলোকে বাক বিতণ্ডা নকৰাই ভাল লগতে ফাইনেন্সিয়েল ক্ষেত্ৰত তেওঁলোকে অলপমান সাৱধান চলাটো ভাল অযথা তেওঁলোকৰ ধন ব্যয় নকৰিলে তেওঁলোকৰ কাৰণে ভাল হ'ব তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ এই গোটেই সপ্তাহটোৰ ক্ষেত্ৰত যদি যোৱা যায় তেওঁলোকৰ অকণমান চেণ্টিমেণ্টেল হোৱাৰ ফলত এই সপ্তাহটো অলপমান তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অসুবিধা হ'ব কুইক ডিচিশ্যনে তেওঁলোকক অলপমান প্ৰব্লেম পেলাব পাৰে গতিকে অলপমান চিন্তা ভাৱনা কৰিহে যিকোনো ষ্টেপ ল'লে ভাল প্ৰপাৰ্টিৰ ক্ষেত্ৰত যদি সম্পত্তি কিবা কিনিম বুলি ভাবিছিলে তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে এই সপ্তাহটো মানে সম্পত্তি কিনাৰ কাৰণে খুব সুন্দৰ সুযোগ আহিছে গতিকে তেওঁলোকৰ কাৰণে খুব ভাল স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব আৰু দেখিব এই সপ্তাহত আপুনি যিকোনো মাৰ মন্দিৰ যোৱাৰ আপোনাৰ প্লেনিং হ'ব পাৰে যদিহে কোনোবা মাৰ মন্দিৰ যায় আপোনাৰ কাৰণে ভাল নহ'লেও আপোনাৰ ঘৰৰ ওচৰত থাকে যিকোনো মা কালীৰ মন্দিৰ আপুনি যদি দৰ্শন কৰে আপোনাৰ গোটেই সপ্তাহটো ভাল হ'ব বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ এই গোটেই সপ্তাহটোৰ ক্ষেত্ৰত অকণমান খংটো তেওঁলোকে যদি কমাব পাৰে তেওঁলোকৰ কাৰণে ভাল হ'ব কাৰণ খং নকমালে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত অলপমান নেগেটিভ ইম্পেক্ট পৰিব পাৰে লগতে স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ভ্ৰমণৰ ক্ষেত্ৰত অলপ
অলপ সাৱধান মঙলবাৰ আৰু শনিবাৰে তেওঁলোকে যাত্ৰা কৰাৰ সময় বিশেষকৈ যেতিয়া ৰাতি যাত্ৰা কৰিব লগা হয় অলপ সাৱধান চলিলে ভাল লগত এখন ৰঙা ৰুমাল যদি বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে গোটেই সপ্তাহটো কেৰি কৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ভাল হ'ব ধনুৰাশিৰ জাতক-জাতিকাসকলৰ যেহেতু বৰ্তমান শনিৰ হাইয়া চলি আছে আৰু শনিৰ হাইয়াৰ ফলত তেওঁলোকৰ কৰ্মক্ষেত্ৰত অলপ বাধাৰ দেখাই আছে গতিকে কৰ্মক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় তাৰ কাৰণে তেওঁলোকে সদায় মনত ৰাখিব লাগিব বিশেষকৈ বছৰৰ লগত বা যিকোনো উপৰুৱা ব্যক্তিৰ লগত যিবিলাক তেওঁলোকৰ লেভেলতকৈ ওপৰত আছে তেওঁলোকৰ লগত মতানৈক্য হোৱাৰ পৰা তেওঁলোক বিৰত ৰাখিলে ভাল হ'ব পৰাপক্ষত ক'লা কালাৰৰ যদি বস্ত্ৰ এই গোটেই সপ্তাহটো নিপিন্ধে তেওঁলোকৰ কাৰণে ভাল জাষ্ট উকিলসকলে যিবিলাক প্ৰফেচনেল থাকে তেওঁলোকে পিন্ধিব পাৰে বাকী নৰ্মেল ব্যক্তিসকলে এই বৰ্তমান সময়ত ব্লেক কালাৰ ড্ৰেছটো পৰিধান কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব পাৰিলে ধনুৰাশিৰ ব্যক্তিসকলে যিকোনো বিষ্ণুৰ মন্দিৰ নহ'লে কৃষ্ণৰ মন্দিৰ নহ'লে নামঘৰটো যদি এগছ চাকি লগাব পাৰে এই গোটেই সপ্তাহটো তেওঁলোকৰ কাৰণে মংগলজনক হ'ব মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহটো খুব এটা ভাল সম্ভাৱনা লৈ আহিছে বিশেষকৈ যোনে চৰকাৰী চাকৰি বিচাৰি আছে বা যোনে কোনোবা ক্ষেত্ৰত প্ৰপাৰ্টি কিনাৰ ক্ষেত্ৰত ভাবিছে বা বিয়াৰ কাৰণে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে এই সপ্তাহটো ভাল গতিকে এই সপ্তাহটো মকৰ ৰাশিৰ জাতক-জাতিকাসকলে হনুমানক প্ৰে কৰি পেলাই তেওঁলোকে যিকোনো কাম যদি আৰম্ভ কৰে তেওঁ সেই কাম সফল হ'ব লগতে মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বৰ্তমান অলপমান শাৰীৰিক অসুস্থতা দেখাই আছে গতিকে শাৰীৰিক অসুস্থতা ঠিক কৰিবৰ কাৰণে ভাল ডক্টৰৰ পৰামৰ্শ লোৱাৰ লগতে তেওঁলোকৰ লাইফষ্টাইলৰ ওপৰত যদি অলপ গুৰুত্ব দিয়ে কোনোবাই যদি জিম যাম বুলি ভাবি আছে এই সপ্তাহৰ পৰা যদি জিম যাবলৈ আৰম্ভ কৰে তেওঁলোকৰ কাৰণে খুব বেছি ভাল হ'ব কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ এই গোটেই সপ্তাহটো যদি চাওঁ শনিৰ 4.5 শেষৰটো পৰ্যায় চলি আছে তেওঁলোকৰ পুৰণা আধৰুৱা কাম লাহে লাহে হোৱা আৰম্ভ কৰিছে আৰু এই সপ্তাহটো তেওঁলোকে ব্যতিক্ৰম নহ'ব গতিকে তেওঁলোকৰ আগৰ যি সপ্তাহত ধুনীয়া চলি আছিলে এতিয়াও সেই ধৰণৰ পজিটিভ তেওঁলোকৰ ইনফৰ্মেশ্যনেৰে পজিটিভ নিউজেৰে তেওঁলোকে গোটেই সপ্তাহটো পাৰ হ'ব কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে মুঠতে হনুমান চালিচাখন মঙলবাৰ আৰু শনিবাৰে ডেইলি বেচিছত তেওঁলোকে পঢ়ি থাকে আৰু গা ধোৱা পানীত অকণমান হালধি আৰু যদি পাৰে অলপমান গাখীৰ মিক্স কৰি যদি গা ধুব পাৰে তেওঁলোকৰ যি সৰু সুৰা বাধা আছিলে সেইবিলাকো দূৰ হ'ব পাৰিলে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে কুকুৰক যদি কিবা খুৱাব পাৰে সপ্তাহত তেওঁলোকৰ কাৰণে খুব ভাল মীন ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহটোৰ ক্ষেত্ৰত যিমান পাৰে এখন হালধীয়া ৰুমাল বা হালধীয়া এডাল সূতা যদি হাতত পিন্ধি ৰাখিব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল মীন ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আৰু ৰিলেশ্যন মানে বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত এই সপ্তাহটো মংগলজনক কিন্তু তেওঁলোকে এইখিনি সময়ত আমাক অভাৰ ক্ৰাছ কৰি পেলাই বিপদত পৰিব পাৰে গতিকে যিকোনো মানুহক বিশ্বাস কৰাৰ আগতে দুবাৰ এবাৰ তেওঁলোকে চিন্তা কৰি লওক আৰু বিশেষকৈ যিকোনো অচিনাকি ব্যক্তিৰ লগত টকা পইচাৰ কোনো লেনদেন নকৰিলে তেওঁলোকৰ কাৰণে ভাল মীন ৰাশিৰ জাতক-জাতিকাসকলৰ যিটো শনিৰ 4.5 প্ৰভাৱত আছে বিশেষকৈ যিটো মেইন ফেজ চলি আছে তেওঁলোকৰ গতিকে এইখিনি সময়ত শনিবাৰে নন ভেজ নোখোৱা শনিবাৰে ড্ৰিংকছ নকৰা শনিবাৰে যিমান পাৰে হনুমানজী মন্দিৰ মা কালী মন্দিৰ বা শনি মন্দিৰ যদি দৰ্শন কৰিব পাৰে মীন ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল হ'ব গতিকে সপ্তাহটোৰ কাৰণে যদি আমি চাওঁ শুভ সংখ্যাৰ কথা তেতিয়াহ'লে 3, 5 আৰু 6 হৈছে শুভ সংখ্যা ৰঙা বগা আৰু সেউজীয়া শুভ আপোনাৰ কালাৰ গতিকে এইখিনি সময়ত শুভ ৰং আৰু শুভ যি সংখ্যা আমি কথা কোৱা হৈছে তাৰ লগতে আপোনালোকে যদি ভাবে যে গোটেই সপ্তাহটোতে এটা পজিটিভ এনভাইৰনমেণ্ট আপোনাৰ ঘৰত সৃষ্টি হয় তাৰ কাৰণে পুৱা গধূলি যেতিয়া আপুনি ঘৰখনত ঠাই মোচা পানীত অকণমান কৰ্পূৰ আৰু ভিনেগাৰ মিক্স কৰি নহ'লে অলপমান কমন চল্ট দিও ঠাইখিনি মুচিব আৰু সন্ধিয়া সময়ত কৰ্পূৰ দি পেলাই ধূনা লগাবৰ কাৰণে নাপাহৰিব লগতে যদি আপুনি ফাইনেন্সিয়েলি এবাণ্ডেঞ্চ বিচাৰিছে তেতিয়াহ'লে বৃহস্পতিবাৰে এগছি ঘিউৰ চাকি ঘৰৰ উত্তৰ দিশত যদি লগাব পাৰে তেতিয়াহ'লেও ফাইনেন্সিয়েল যিবিলাক প্ৰব্লেম আছে সেইবিলাক দূৰ হ'ব আৰু যদি আপোনালোকে ঘৰখনত বাস্তুৰ আপুনি যদি বিচাৰিছে বাস্তুটো আমি ঠিক কৰোঁ তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ যি মুখ্য দুৱাৰ আছে সেই দুৱাৰত 3টা ডালচেনিৰ টুকুৰা এই সপ্তাহটোৰ শুক্ৰবাৰে ৰঙা সূতাৰে যদি মেৰিয়াই দিব পাৰে তেতিয়াহ'লেও আপোনাৰ যিখিনি বাস্তু দুখ আছে সেয়া বহুতখিনি নাইকিয়া হ'ব